এবার নাম্বার 2 কি আছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা লিখা 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা লিখিব দিছে আৰু আমি ইজিলি লিখিম কেনেকৈ লিখিম চোৱা সলিউশন সলিউশনত কি কৰিম আমি 3 আৰু 4 আছে হয়নে নহয় 3 টো আমি এনেকৈ লিখিব পাৰো নে নোৱাৰো 30/10 পাও নে 30 ক 2 দি হৰণ কৰিলে কি হ'ব 3 হ'ব কোনোবাই 15/5 লিখিব পাৰে বুঝা গেছে বা কোনোবাই 60/20 লিখিব পাৰে কোনো সমস্যা নাই আৰু 4 ইকুয়াল আমি কি লিখব 4 ইকুয়াল 40/10 আলটিমেটলি তোমার চোৱা 30/10 আৰু 40/10 দুয়োটাই সদৃশ ভগ্নাংশ হৈছে না দুয়োটাৰে হৰ কি আছে 10 আছে না নাই মানে 3 মানে লিখিছো 30/10 আৰু 4 মানে লিখিছো আমি 40/10 দ্যাটস ইকুয়াল 4 এটা চোৱা মই 10 মানে 15/5 নলয় বা এইটো তোমাৰ কি হয় 4 আছে 20/5 লোৱা নাই কিয় লোৱা নাই এতিয়া 15 আৰু 20 ৰ মাজত আমি ছটা সংখ্যা নাপালো হেতেন আকৌ আমি মাল্টিপ্লাই কৰিব লাগিলে হেতেন এতিয়া তোমাৰ কি 30 ওপৰটো কি আছে 30 আৰু 40 এটা 30 আৰু 40 ৰ মাজত ছটা সংখ্যা আমি চাম যে 3 ইকুয়াল আমি কি লিখিছো 30/10 লিখিছো আৰু এইটো 40/10 লিখিছো 4 ইকুয়াল সো এতিয়া আমি কি কৰিম 30 আৰু 40 ৰ মাজত ছটা সংখ্যা লিখি যাম সো তোমাৰ কি হ'ব এতে 3 আৰু 4 ৰ মাজত থকা ছটা সংখ্যা হ'ব কি 31/10 লিখিব পাৰো 32/10 লিখিব পাৰো 33/10 লিখিব পাৰো 34/10 লিখিব পাৰো আৰু 35/10 লিখিব পাৰো আৰু 36/10 লিখিব পাৰো পাওনে তো এইকেইটা হ'ব সংখ্যা যিকেইটা আমাৰ 3 আৰু 4 ৰ মাজত আছে গতিকে যদি দশমিকৰ প্ৰকাশ কৰো 3.1 3.2 3.3 3.4 3.5 3.6 হয় না নহয় গতিকে আলটিমেটলি তোমাৰ কি হয় অনায়াসে কৰিলেও কৰা নাই একদম ইজি ট্ৰিক্স হয় আন্ডাৰস্ট্যান্ড হেৰি বস্তু